গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছিলে তাকে অলপ দেখাই লৈছোঁ আপোনালোকক আৰু এইফালে ৰাতিপুৱাই কাপোৰ ধুলোঁ এযোৰ হৈছে নুনি কটনৰ কাপোৰ আৰু কটনৰ এনেকুৱা কাপোৰবোৰ ধুই দিয়াৰ পিছত বহুত হুপুকা হৈ যায় হয়নে আৰু তাৰ কাৰণে মাৰ ব্যৱহাৰ কৰোঁ কিনা মাৰো পায় বা আগতে ভাতৰ মাৰ ব্যৱহাৰ কৰে মোৰ ওচৰত এতিয়া ভাতৰ মাৰ নাই আপোনালোকক সৰু টিপছ দিবলৈ বিচাৰিছোঁ ময়দাৰ সহায়ত আপোনালোকে মাৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে কাপোৰখন খমখমীয়া হৈ থাকিবলৈ এয়া বহুতে চাগে জানিবও পাৰে কিছুমানে নাজানিব পাৰে ভাবিলোঁ মই কৰিছোঁ যিহেতু আপোনালোকৰ সৈতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ সৰু টিপছ এটা সকলো গৃহিণীৰ বাবে ভাল হ'ব বুলি সেইকাৰণে যিসকলে নাজানে বহুতেও নাজানিবও পাৰে চাগে সেইকাৰণে এয়া চাগে দেখিছেনে ময়দা এচামুচ ল'লোঁ আৰু তাতে ঠাণ্ডা পানী দি অকণমান উতলাই দিছোঁ এয়া লাহেকৈ ডাঠ হৈ আহিলে যদি কাপোৰ সৰহ থাকে আপোনালোকে বেছিকৈ দিব অকণমান দুচামুচমান দিব মোৰ কাপোৰ এযোৰ আছিলে কিন্তু আকৌ ভাবিলোঁ আৰু এযোৰ দি দিওঁ বুলি সেইকাৰণে আৰু আধা চামুচ দিলোঁ এইফালে ধুনীয়াকৈ হৈ গ'ল এইখিনি এতিয়া এইখিনি ভাল চফা ফিল্টাৰ পানী লৈছোঁ আমাৰ যিহেতু পানীবোৰত আইৰণ আছে সেইকাৰণে ফিল্টাৰ পানীয়ে ব্যৱহাৰ কৰোঁ কাপোৰ ধুবলৈ এনেকৈ আধা দি দিছোঁ পৰিমাণ অনুসৰি মানে দুযোৰ কাপোৰলৈ বুলি তাৰপিছত ভালকৈ এনেকৈ ফেটি লৈছোঁ গোটা গোটা যাতে ৰৈ নাযায় আৰু তাৰপিছতে কাপোৰখন ধোৱাৰ পিছতে একেবাৰে শেষত ধুনীয়াকৈ এনেকৈ মেলি লৈ পিনে পানীখিনি জুবিয়াই দিছোঁ জুবিয়াই লৈ চাবচোন আপোনালোকে ইমান ধুনীয়াকৈ মাৰটো বহি যায় বহুতে কিনা মাৰো ব্যৱহাৰ কৰে এতিয়া ক'ব কিনা মাৰ থাকোঁতেনো এনেকুৱা মাৰ কিয় দিব লাগে বাৰু সেইটো বেলেগ কথা বাৰু আপোনালোকক এটা সৰু টিপছ দিলোঁ আশা কৰিলোঁ কোনোৱে বেয়া কমেণ্ট নকৰে বুলি আৰু এয়া চাওকচোন ধুনীয়াকৈ চেপি লৈ কাপোৰকেইখন টাইটকৈ চেপি লৈ জোকাৰি দিছোঁ নহ'লে কোচটোহেঁত বহি বহি থাকিব আৰু শুকোৱাৰ পাছত ইমান ধুনীয়াকৈ হৈ যায় নহয় মাৰটো ইমান ধুনীয়াকৈ বহি যায় কাপোৰযোৰ পিন্ধিও ভাল লাগে আৰু এইফালে চাওক আহিয়ে গ'ল আমাৰ বান্দৰৰ সন্থা গোটেই খুৰীহঁতৰ ঘৰত কল চিঙি চিঙি খাই আছে একেবাৰে কেঁচা কল খাইছে দেখিছেনে ইমান উপদ্ৰৱ ভিতৰতো আহি আমাৰ গোটেই চাউল পেলালে আলু খালে এইবোৰ খেদাখেদি কৰি থাকোঁতে ভাত ৰান্ধিবলৈ দেৰি হৈ গৈছিলে আজি তাতে দেওবাৰ আৰু ইণ্ডিয়া নিউজিলেণ্ডৰ খেল আছে আৰু এখেতে গাহৰি অকণমান আনিছিলে গাহৰি এখেতে আৰু ময়ে খাওঁ তাকে এয়া মাটিমাহৰ লগত খাম খাম কৰি আছিলে এবাটি নহয় আৰু আধা বাটি আদা নহৰু আৰু তেজপাত দি চিটি মৰাই লৈছিলোঁ আনখিনি ড্ৰাই বনাম বুলি ৰাখি থৈছোঁ মাংস কেইটুকুৰা সৰু সৰু কৰি তেলতে পিঁয়াজ আদা নহৰু আৰু বিলাহী অকণমান দি প্ৰথমে সিজাই ল'লোঁ যিহেতু এইখিনি দাইলখিনি চিটি মাৰি ৰাখিছিলোঁ তাৰপিছত মাটি দাইলখিনি দি দিলোঁ এতিয়া নমাই ৰাখি ধুনীয়াকৈ ফ্ৰেছ ধনিয়া দি দিছোঁ মাটিমাহ আৰু গাহৰি খাবলৈ কিমান সোৱাদ লাগে বাকীখিনি মাংস ড্ৰাই বনাইছোঁ বহুত উৎপাত হৈছে কাৰণ আজি খেলো আছে চাবলৈ লাগিব সোনকালে ভাত পানী খাই লৈ সেইকাৰণে পটাপট বনাইছোঁ আৰু এনেকৈ ড্ৰাই বনালে মানে এতিয়া যিহেতু কোমলীয়া নৰসিংহৰ পাত ওলাইছে দি দিলে খাই খুবেই ভাল লাগে আৰু ড্ৰাই মাংস আপোনালোকৰ আগতে ৰেচিপি শ্বেয়াৰ কৰিছোঁ গাহৰি সেইকাৰণে আজি কৰা নাই আৰু উৎপাত কৰি ৰান্ধিছোঁ আৰু আনফালে এইবোৰ বিনছ চাওকচোন টাবতে দি দিছোঁ বাৰীত যিহেতু লুটিয়াই পুটিয়াই গোটেই ফুলে কলিয়ে খাই থৈ যায় সেইকাৰণে ইয়াতে দিছোঁ তাৰপিছতে এতিয়া এইখিনি প্ৰায় হ'বলৈ হৈ গৈছে সেইকাৰণে নৰসিংহৰ পাতকেইখিলা দি দিছোঁ অকণমান ধুনীয়া গোন্ধ আহিবলৈ আৰু ড্ৰাই মাংস কেনেকৈ কি বনাইছোঁ সেয়া নাই দেখুওৱা সাধাৰণভাৱে বনাইছোঁ আগতে আপোনালোকৰ ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আজি যিহেতু খেল আছে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ বহুত উৎপাতকৈ বান্দৰ খেদাই থাকোঁতে গ'ল তাৰপিছত আহি ৰান্ধিলোহি খানা আৰু আনফালে এখেতক ভাতটো দি ল'লোঁ এইফালে খেলো আৰম্ভ হৈ গৈছে খেল আৰম্ভ হোৱা নাই আচলতে নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় সংগীত গাইছে তাৰপিছত আমাৰ গাব ৰাষ্ট্ৰীয় সংগীত আপোনালোকক শুনাম বলক पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उत्कल जलधि तरंगा तब शुभ रामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे কোন এজনী
তাৰ পিছতে মই মোৰলৈ বাঢ়ি ল'লোঁ এয়া খানা মাংস ড্ৰাই মাটিমাহৰ সৈতে গাহৰি আৰু ভাত লৈ লৈছোঁ এটুকুৰা টেঙা উৎপাতকৈ এনেকৈ বাঢ়ি ল'লোঁ আৰু খেল চাবলৈ দেৰি হৈছে যে টিভিটো অলপ সময় চালোঁ তাৰপিছতে শুই মোবাইলতো অকণমান খেল চালোঁ আৰু একেবাৰে শেষৰ সময়খিনিও চালোঁ খুবেই ভাল লাগিলে কিন্তু ভিডিঅ' কৰাহে নহ'ল ভাল লাগিলে ইণ্ডিয়া জিকিলে আমাৰ কাৰণে গৌৰৱৰ কথা তাৰপিছতে খাই বৈ ৰাতি ভাবিলোঁ এযোৰ কাপোৰে কৰোঁ ফেব্ৰিক তাকে আঁকি লৈছোঁ আৰু কেনেকৈ কি কৰোঁ সকলোখিনি অন্য এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিম দেই আজি নকৰোঁ বহুত দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহিছোঁ